আরে ভাই প্লেটখন চাই ল প্লেটখন ঠিক আছে কি আছে নাম হৈছে ককেলা ৰিয়া ডেকা পুৰা ডগি ষ্টাইল আছো ভাই গুৱাহাটী আছো ঠিক আছে বন্ধুসকল জিন্দগীত মই মানে বৰ্তমান ইমানেই বেলা ডিউটিৰ পৰা আহি মানে হাগা মুটাৰ বাহিৰে মোৰ বৰ বিশেষ একো কাম নাথাকে সেইকাৰণে মই ছমাহৰ পৰা ইনকাম নোহোৱা চেনেল এটাত গতি ঘঁহি গৈ ভিডিঅ' বনাই আছো মই ভাগৰা নাই কাৰণ মোৰ জিন্দগীত বৰ বিশেষ একো মানে কাম নাই মানে মই নিবনুৱা নে বেলা হয় বন্ধুসকল মই এজন ব্যক্তিগত খণ্ড এজন চিকিউৰিটি গাৰ্ড হিচাপে বৰ্তমান কৰ্মৰত শুনিবলৈ চালা বহুত কুল ডিফেন্স লাইনত কাম কৰে কিন্তু ৰিয়েলিটি হ'ব দিয়ক আজিলৈ আৰু নিজৰ কৰ্মটোক ইমান বদনাম নকৰোঁ কাৰণ এইটো কৰিয়ে বৰ্তমান চলি আছোঁ এতিয়া আহোঁ আচল ভিডিঅ'টোলৈ গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ মানে ফকতীয়া মক্কেলামী গুণ্ডাগিৰি গালি গালাত যদি চবৰে সমিশ্ৰণ যদি একেলগে যদি ক'ৰবাত পাবলৈ যদি ইচ্ছা আছে তেতিয়া হৈছে ইনষ্টাগ্ৰাম গতিকে যোৱাকালি মই ইনষ্টাগ্ৰামলৈ গৈ অলপমান প্ৰসাদ তাৰ পৰা লৈ আহিলোঁ গতিকে আহক আপোনালোকে অলপ গ্ৰহণ কৰক ন পতানি চাবি ভিডিঅ' সেইকাৰণে ভিডিঅ' বনাইছে সিহঁতৰ গাত নালাগে ইহঁতৰ গাত লাগি যায় এইজনী নাম হৈছে ককেলা ৰিয়া ডেকা পুৰা ডগি ষ্টাইলত দি মোৱালখনত কৰি লৈ মই বেকা এয়া হৈছে আমাৰ পপুলাৰ ইনষ্টাগ্ৰামৰ ৰোষ্ট ভিডিঅ' যদি সেই ভিডিঅ'টোৰ এগেইনষ্টত প্ৰপাৰ এটা যদি লাইন নাপায় ক'বলৈ বাছ টানিয়ে যদি মানে সেইফালে লৈ যায় আৰু গম পাইছেই তেতিয়াহে হ'ব চাগে এইজনী চিধা ভাইটো কম নেকি তোক বাছ বৰ বিশেষ এটাই কথা ক'ম যে এই অলপমান মানে দি পিনে ৰোষ্ট কৰিলে তাক ৰোষ্ট বুলি নকয় তাক কেৰেক্টাৰলেছ বুলি কয় চুতীয়া বুলি কয় তাক আৰু এটা শব্দ আছে সেই শব্দ বুলি কয় আৰ ডি ষ্টাৰ্ট হয় সেইটোৱে লিজেণ্ডসকলে বুজি পাইছে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি জনাই দিব যাতে বুজি পায় কলম ন ইয়াক খুলি দিলে লিখিবও পাৰে বন্ধ কৰিলে এইটো এটা কলম আচ্ছা মই যদি খুলি নিজেই দেখাও আৰু যদি কওঁ আপুনি কিয় চাইছে আপোনাৰহে ভুল এইজনী একেলা এক্সাম্পলত গোটেইখন মা বেহেন এক কৰি দিয়ে তাই যোনটো এক্সাম্পল দিছে সেইটো বেয়াও নহয় এইটো লজিক আছে কাৰণ কোনোবাই যদি খুলি যদি য'তে ত'তে দেখা থাকে মানুহে নিশ্চয় চাবই সেইটো বেয়া কথা নহয় তই ৰিপ্লাই কি দিলি গাত লাগি যায় এইজনী নাম হৈছে ককেলা ৰিয়া ডেকা পুৰা ডগি ষ্টাইলত দি মোৱালখনত কৰি লৈ মই বেকা ভাই তই তাক চিধা কৰাৰ আগতে প্ৰথমে তই ৰোষ্ট কেনেকৈ বনাই সেইটো শিক কাৰণ 10 ছেকেণ্ড ৰোষ্ট এটাত তই 5 ছেকেণ্ডৰ যদি মিমে সময় দিয়ে 5 ছেকেণ্ড যদি গালি গালাজ কৰে সেইটো ৰোষ্ট বুলি কয় নেকি তই আকৌ খুলি দিলে মই পুৰা 8 ইঞ্চি ৰিফিলডাল ভৰাই দিম আকৌ সেই বুলি তোক নহয় কলমতহে আকৌ দেই তোমাৰ ৰিফিলডাল যাই তাই ফুটাত গৈ যদি ভৰাই পিনে লিখিবলৈ ট্ৰাই কৰি থাকা ন ৰিফিল শেষ হয় এনেকুৱা হৈ যাব মোৰ ৰিফিলডালৰ কথাই কৈছোঁ দেই তুমি আকৌ বেলেগ নাভাবিবা ভাইটোক বিনামূল্যে এটা ছাজেশ্যন দিওঁ তই পাৰিলে ভিডিঅ' বনোৱাৰ আগতে এইবিলাক শিখৰ সোপা খাই নল'বি নহ'লে শিখৰ ভিডিঅ' বনাওঁতে কাহি কোনোবা দিন টপকি যাবিগৈ জনহিতাতহে জাৰি ধুবড়ী ডিস্ট্রিক্টের ছেলের কোনো গ্যাংয়ের প্রয়োজন হয় না একটা ছেলে মানে বাঘের বাচ্চা একটা বাঘ বলি ভাই শিখৰ খুৱাম এনেকৈ মাতি আনি ভিডিঅ' বনালে ন তো গেং বুলি নকয় ফকতীয়া চাপৰি বুলি কয় যিটো তহঁত হয়েই আৰু সুদূৰ ভাই নগাঁওখন অসমৰ ভিতৰত পায় গতিকে এই মক্কেলামী ভিডিঅ' বনোৱাৰ আগতে প্ৰথমে অসমীয়াটোকে ভালকৈ প্ৰপাৰলি শিকি ল কুল দেখা পাইছে মাক এইজন হৈছে ৰিয়েলিষ্টিক অসম সামাজিক মাধ্যমত পোৱা অনুযায়ী কিন্তু মোৰ বোধে ন এজনক ৰিয়েলিষ্টিক অসম নহয় ৰিয়েলিষ্টিক মেণ্টেল অফ দ্য আছাম দিব লাগে কাৰণ কিয় ৰিয়েলি এনেকুৱা চুৱেটাৰ ন ফেঞ্চি বজাৰত গ'লে 300-400 টকাতে পোৱা যায় 25,000 টকা এনেই ইমানো মানে লেবেল মাৰিব নাপায় দেই মানুহে জীৱনত মানে মোৰ জীৱনত ৰাইজসকল মোৰ এটাই দুখ মই চালা জীৱনত আজিলৈকে গুৱাহাটীখন দেখিয়ে পোৱা নাই গুৱাহাটীখন মানে মই ফেঞ্চি বজাৰলৈকে গৈছোঁ আৰু পল্টন বজাৰলৈকে গৈছোঁ বাকী মানে গুৱাহাটী মই অভাৰব্ৰিজৰ তলত মানে গৈছোঁ ফটো দুকপি উঠিছোঁ মানে তাৰ আগত আগত যোৱাই নাই মানে বুজিছেনে এই দাদাজন বহুত সঁচাকৈ বহুত খুব ভাল মানে বহুত ডাঙৰ মানুহ দেই সন্মান কৰিব লাগিছিল চেণ্ডেলৰ মালাযোৰহে মই বিচাৰি পোৱা নাই ভালে মাতি আহিব আরে ভাই প্লেটখন চাই ল প্লেটখন ঠিক আছে আপেল এটা আছে কণী 4টা ওকে ওকে আরে ভাই প্লেটখন চাই ল প্লেটখন ঠিক আছে কি আছে ইয়াত আপেল আছে ঠিক আছে আৰু এই দেখছন নাই কণী ঠিক আছে ৰেগুলাৰ ৰাতিপুৱা 2টা কণী আৰু বঢ়িয়া কৰি ৰাতি 2টা কণী ঠিক আছে আৰু ইফালে কি আছে আপেল ৰেগুলাৰ আপেল কিহৰ কাৰণে দেহাটো ফিটেডৰ কাৰণে এই দাদা শুনক কি আপুনি কণী আৰু যে আপেলকেইটা আনিছে ন দৰ্জামুখত দোকানীটো ৰৈ আছে আপুনি ধাৰলৈ আনিছে বোলে পইচাটো দিয়া নাই বোলে দি দিয়ক ডাণ্ডা এডালৈ ৰৈ আছে বাহিৰত যাওকচোন যাওক ভিডিঅ' পিছত মনাই দৌৰক ভিডিঅ' পিছত যাওক অ' ল'ৰাসকল
ৰাতি 2 বজালৈকে শুবলৈ নিদিয়াজনীয়ে যদি 11 বজাতে শুবলৈ দিয়ে তেতিয়া গম পাই যাবা তোমালোকৰ মাজত এখন নতুন সিম কাৰ্ড আহিল হা তাই পঢ়া শুনা কাম থাকিব পাৰে সেইটো নহয় সোনকালে স্কুল যাব পাৰে সেইটো নহয় সোনকালে কলেজ যাব পাৰে সেইটো নহয় তাৰ নিত্যত দৈনন্দিন জীৱনত বেলেগ কাম থাকিব পাৰে সেইটো নহয় কিবা কাম যদি 11টা বজাত হৈ গ'ল বেলেগ সিম কাৰ্ড আহিলে আপুনি তেনেকুৱা আছিল চাগে ন 10টা বয়ফ্ৰেণ্ড ৰাখা এইটো ক'বা কিছে কোচ আহিলে এইটো এই মিছুত আজিকালি কৃষ্ণ বিক্ৰী কৰা হ'ল নেকি তেনেকুৱা লাগিছে সুদূৰ ভাই বুঢ়া তই এইবিলাক কৰা বাদ দে বুজিছ নে এনেকুৱা ক'ৰবাত যদি ভগৱান শ্ৰীকৃষ্ণ দেখাই নহয় প্ৰথমে তোমাক নি পিনে গৰম তলত উতলাই পিনে চুবাই থৈ দিব গুৰিদাঁতত দি পিনে মানে বন্ধুসকল মংগল গ্ৰহত মাটি পাই মানুহ তাত বসবাস কৰিবলৈ ল'ব পৃথিৱীখন লাগে একদম ধুনীয়া ফুলে ফুলে চব ফালে মানে শান্তিময় পৰিৱেশ হৈ যাব এলিয়েনে বিচাৰি পাই যাব এলিয়েন আহি পিনে আমাৰ ঘৰত চাহু খাই যাব কিন্তু ইনষ্টাগ্ৰামত এই বাকচদি ফকতি আমি ভিডিঅ' কেতিয়াও শেষ নহয় মানে বৰ্তমান নেশ্যনেল ইণ্টাৰনেশ্যনেল বিজ্ঞানীসকলেনো এই ভাইৰাছকেইটা নিৰাময় কৰাই কিবা উপায় বিচাৰিব লাগে নহ'লে মানে বাঢ়ি কেতিয়াবা মানে গোটেই দুনিয়াখন মানে ইহঁতে ধ্বংস কৰি দিব এলিয়েনে ধ্বংস নকৰাৰ আগতে বাছ বন্ধুসকল আজিলৈ ভিডিঅ' ইমানতে সামৰণি মাৰিলোঁ মানে এতিয়া যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই লাভ ইউ জয় অসম